নমস্কাৰ মই কস্তুৰী বৰা মই পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ কুহিপাত FB পেজটিলে আৰু লগতে স্বাগতম জনাইছোঁ কুহিপাত YouTube চেনেলটিলে আজি মই আপোনালোকৰ মাজলৈ এটি ভিডিঅ' লৈ আহিছোঁ যি ভিডিঅ'ত মই এলফ্ৰেড এডলাৰৰ এটি এপ্ৰোচ যাক আমি এডলেনাৰ এপ্ৰোচ বুলি কওঁ এডলেৰিয়ান এপ্ৰোচৰ ধৰক কি ধৰণে সেই এপ্ৰোচে আমাৰ লাইফত কাম কৰে বা সেই এপ্ৰোচৰ তাৎপৰ্য বা ইম্পৰ্টেঞ্চ কি সেই সম্পৰ্কে লৈ আহিছোঁ এলফ্ৰেড এডলিয়ানৰ মতে বা এডলেৰিয়ান এপ্ৰোচৰ মতে এজন ব্যক্তিৰ বাহিৰৰ মানে পৃথিৱীখনত কি হৈ আছে বা তেওঁৰ চাৰিওকাষে কি হৈ আছে কেনেকুৱা ঘটনা বা পৰিঘটনা চলি আছে সেয়া ইমান ইম্পৰ্টেণ্ট নহয় যিমান ইম্পৰ্টেণ্ট হয় সেই ব্যক্তিজনে সেই ইভেণ্টৰ পৰা কি কনক্লুজন উলিয়াইছে আৰু সেই কনক্লুজনৰ পৰা তেওঁ সেই ইভেণ্টটো কি ধৰণে ইণ্টাৰপ্ৰেট কৰি পেলাই তাৰ পৰা তেওঁ কি বিলিভ ছিষ্টেম নিজৰ মনত মানে এডাপ্ট কৰিছে বা নিজৰ মনত কি বিলিভ ছিষ্টেম বা ধাৰণা তেওঁ লৈছে এতিয়া মই অলৰেডি বহুত কেইটা আগৰ ভিডিঅ'টো এপ্ৰোচ সম্পৰ্কে বা এনেকুৱা থিয়ৰিটিকেল এপ্ৰোচৰ বিষয়ে ভিডিঅ' বনাই থৈছোঁ যিকোনো এপ্ৰোচ বা যিকোনো এটা থিয়ৰিটিকেল এপ্ৰোচৰ অৰ্থ এইটোৱে হয় যে সেই এপ্ৰোচটোৰ দ্বাৰা এজন ব্যক্তিৰ কেনেকুৱা ধৰণৰ ভিউ পইণ্ট বা কেনেকুৱা ধৰণৰ ব্যক্তিজনৰ কিবা এটা বস্তুৰ প্ৰতি ধাৰণা বা ব্যক্তিজনৰ ব্যক্তিত্ব বা নেচাৰ কেনেকুৱা হয় সেইটো এনালাইচিছ কৰা হয় বা সেইটো চোৱা হয় ইয়াত কেতিয়াও কোনো ভুল বা শুদ্ধ নাথাকে এটা এপ্ৰোচৰ এপ্ৰোচে হৈছে যে সেই এপ্ৰোচটোৰ মতে বা সেই এপ্ৰোচটো অনুসৰি এজন ব্যক্তি কেনেধৰণৰ চিন্তাধাৰা কেনেধৰণৰ তেওঁৰ এনালাইটিকেল মানে গ্ৰোথ বা কেনেধৰণৰ সেই ব্যক্তিজন হয় বা নহয় সেই বস্তুটো ৰিফ্লেক্ট হয় বেচিকেলি মই এতিয়া আপোনালোকৰ লগত এডলেৰিয়ান এপ্ৰোচৰ কথা শ্বেয়াৰ কৰিব গৈ আছোঁ মই অলৰেডি ক'লোৱেই এই এপ্ৰোচটোৰ মতে এজন ব্যক্তিৰ জীৱনত বাহিৰত কি হৈ আছে বা বাহিৰৰ ইভেণ্টবোৰ কি চলি আছে সেইটো ইমান নেচেচেৰী নহয় তাৰ ঠাইত সেই ইভেণ্টবোৰৰ পৰা তেওঁ কি কনক্লুজন লৈছে বা কি বিলিভ ছিষ্টেম মানে এডাপ্ট কৰিছে সেইটোহে বেছি ইম্পৰ্টেণ্ট যেনে লেটছ গিভেন এন এক্সাম্পল ধৰি লোৱা হ'ল এখন প্লেগ্ৰাউণ্ডত কেইটামান ল'ৰা ছোৱালীয়ে খেলি আছে আৰু সেই খেলি থাকোঁতে এজন ডাঙৰ মানুহ আহি পেলাই সেই ল'ৰা ছোৱালীকেইটাক খং কৰিছে তেতিয়া তাৰে এজন ল'ৰা ছোৱালীয়ে ক'ব পাৰে যে ঠিক আছে আংকল মই কাইলৈৰ পৰা ইয়াত নেখেলোঁ সেই ছেইম ইভেণ্টতে ছেকেণ্ড ল'ৰা ছোৱালীগৰাকীয়ে বা ল'ৰা এজনে ক'ব পাৰে যে কাইলৈৰ পৰা মই ইয়াত খেলিব পাৰি নে নোৱাৰি চাই পেলাইহে খেলিম থাৰ্ড ছেইম ইভেণ্টতে এজন ল'ৰাই কৈছে যে আমি ইয়াত খেলিবলৈ পাৰিম নে নোৱাৰিম আপুনি কোন হয় ক'বৰ কাৰণে আপুনি ক'ব নোৱাৰে আমাৰ মন আমি ইয়াতেই খেলিম ঠিক তেনেদৰে সেই ইভেণ্টটোকে চতুৰ্থজন শিশুৱে কৈছে যে বা শিশুৱে মনত ভাবিছে যে এই মানুহজনৰ পৰা মই যেনেকৈ নহয় তেনেকৈ বদলা ল'বই লাগিব বা মই ৰিভেঞ্চ এটিটিউড এটা তেওঁ সেই কথাটোৰ পৰা ল'ৰাজনে লৈ ল'ব পাৰে এতিয়া এই ছেইম ইভেণ্টটোতে প্ৰত্যেকজন ইণ্ডিভিজুৱেল বা সেই শিশু প্ৰত্যেকজন শিশুৰে চোৱাৰ পইণ্ট অফ ভিউটো বেলেগ বেলেগ আৰু তাৰ পৰাই আমি জানিব পাৰোঁ যে সেই প্ৰত্যেকজন শিশুৰে নেচাৰ বা কিছুমান স্বভাৱগত পাৰ্থক্য তেওঁলোকৰ ব্যক্তিত্বত থাকিব ঠিক তেনেদৰে এজন ব্যক্তিৰ যদি মানি ল'লোঁ চেলেৰি 1.5 লাখ টকা তেন্তে বাহিৰৰ মানুহৰ কাৰণে সেই ব্যক্তিজনতকৈ
সুখৰ ব্যক্তি আৰু কোনো নহয় বাহিৰৰ মানুহতকৈ তেওঁতকৈ ছাকচেছফুল কোনো নহয় বাহিৰৰ মানুহে এনেদৰে ভাবিব পাৰে যে বাহ তেওঁ ইমান টকা পইচা পায় তেওঁৰ জীৱনততো অভাৱেই নাই কিন্তু সেই ব্যক্তিজনৰ মতে সেই চাকৰিটো কৰি বা সেই কামটো কৰি তেওঁৰ সেইকেইটা প্ৰাপ্যৰ টকা কম তেওঁৰ হয়তো এক্সপেক্টেশ্যন আৰু বেছি হ'ব পাৰে চ' সেইটো হ'ল তেওঁৰ বিলিফ ছিষ্টেম আৰু তেওঁক যোনখিনি মানুহে চাই পেলাই হেপী বুলি তেওঁক ভাবিছে সেইটো হ'ল তেওঁলোকৰ বিলিফ ছিষ্টেম ঠিক তেনেদৰে এডলেৰিয়ান এপ্ৰ'চে আৰু এটা বস্তু শিকায় যে প্ৰত্যেক ইণ্ডিভিজুৱেলৰ জীৱনটো সদায় ফৰ্মেট মুভিং মানে প্ৰত্যেকজন ইণ্ডিভিজুৱেলৰে জীৱনত কিছুমান ঘটনা পৰিঘটনা সৰু অৱস্থাৰ পৰাই চলি আহে কিন্তু প্ৰত্যেকটো ঘটনা পৰিঘটনাই তেওঁলোকে পাহৰি যায় আৰু তেওঁলোকে আগবাঢ়ি যায় জীৱনটোত আৰু তেওঁলোক জীৱনটোত আগবাঢ়ি যাওঁতে তেওঁলোকে কিছুমান গ'ল বা লক্ষ্য ছেট কৰে যিবোৰ লক্ষ্য হয় ৰিয়েলিষ্টিক আৰু লগতে মানে কিছুমান লক্ষ্য যিবোৰ তেওঁলোকে এচিভ কৰিব পাৰে মানে এটেইনেবল কিন্তু এইখিনিতে ইয়াৰ এটা কথা কিছুমান ব্যক্তিয়ে জীৱনত আগবাঢ়ি যাওঁতে বা জীৱনৰ দৌৰখন আগবঢ়াই লৈ যাওঁতে কেতিয়াবা আনৰিয়েলিষ্টিক কিছুমান এইম বা গ'ল ছেট কৰে আৰু আনএটেইনেবল গ'ল ছেট কৰে এতিয়া এক্সাম্পল এনেধৰণে দিলে চাগে বেছি ইজি হ'ব ভিডিঅ'টোত বুজিবলৈ যে হলিউড বা বলিউডত অভিনয় কৰিবলৈ বহুত ল'ৰা ছোৱালী যায় কিন্তু তাৰ মাজৰ কোনোবা কেইজনমানেহে মানে যিটো মানে হিৰো হিৰইন সেই ঠাইত নিজৰ মানে এটা নাম বনাব পাৰে ঠিক তেনেদৰে যদি আমি আমাৰ জীৱনত আগবাঢ়ি যাওঁতে আমি যদি কেতিয়াবা আনৰিয়েলিষ্টিক গ'ল এচিভ কৰাৰ কথা ভাবোঁ বা আনএটেইনেবল যিবোৰ আমি কেতিয়াও কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ জীৱনত হতাশা এংজাইটি খং মানে এংগাৰ ইছ্যু লগতে ডিপ্ৰেশ্যনৰ চিমটমছ বাঢ়ি যায় আৰু লগতে আমাৰ লাইফটো ষ্ট্ৰেছফুল হয় আৰু তাৰ বহুত এনেকুৱা ৰিচাৰ্চে কয় যে তাৰ কাৰণে আমি লাহে লাহে কেতিয়াবা গৈ ছুচাইডেল এটেম্পো কৰিবলৈ সন্মুখীন হ'বগৈ পাৰোঁ চ' সদায় আমি এনেকুৱা গ'ল লাইফত ছেট কৰিব লাগে যিটো ৰিয়েলিষ্টিক হয় আৰু লগতে যিবোৰ গ'ল আমি ধৰক বাস্তৱধৰ্মীৰ লগতে অলপমান কষ্ট কৰিলে তাক আমি এচিভো কৰিব পাৰোঁ সেইটো হ'ল আমাৰ এটেইনেবল গ'ল ঠিক তেনেদৰে এডলেৰিয়ান এপ্ৰ'চে আৰু এটা কথা কয় যে এজন ব্যক্তিৰ বাল্যকালত মানে আৰ্লি চাইল্ডহুডত কি ঘটিছে বা তেওঁ কেনেকুৱা ইভেণ্ট পাৰ কৰি আহিছে সেয়া ইমান ইম্পৰ্টেণ্ট নহয় কিন্তু সেই ইভেণ্টটোৰ পৰা তেওঁ নিজৰ লাইফত কি এক্সপিৰিয়েঞ্চ গোটাইছে বা তাক তেওঁ কি ধৰণে ইণ্টাৰপ্ৰেট কৰিছে সেইটোহে ইম্পৰ্টেণ্ট হয় আকৌ এটা এক্সাম্পল দিবলৈ গৈ আছোঁ যদি এখন ঘৰত দুটা ল'ৰা ছোৱালী আৰু দুয়োজন ল'ৰা ছোৱালীয়ে নিজৰ দেউতাকক ডেইলি বেচিছত মদ খাই আহি অশান্তি আৰু কাজিয়া কৰা দেখে বা মাকৰ লগত গালাগালিজ বা কাজিয়া কৰা দেখে তেন্তে তাৰ এজনে হয়তো এই ধৰণে কথাটো ইণ্টাৰপ্ৰেট কৰিব যে মই এনেকুৱা কেতিয়াও এই লাইফটো আৰু নিবিচাৰোঁ আৰু মই কেতিয়াও ড্ৰিংকছক হাত নলগাওঁ বা মই মদ ইউজ নকৰোঁ ঠিক তেনেদৰে আনজনে এনেধৰণেও ল'ব পাৰে যে মোক জীৱনে এইখিনিয়ে দেখাইছে আৰু মই জীৱনটোত এইখিনিয়ে কৰিব পাৰিম আৰু মই জীৱনটোত একো কৰিব নোৱাৰোঁ যি মই দেখিছোঁ মই তাকেই কৰিম মোকতো কোনেও শিকোৱা নাই জীৱনটো কেনেকৈ জীয়াব লাগে এতিয়া দুয়োজন ল'ৰা একেখন ঘৰৰ পৰাই বিলং কৰি কিন্তু তেওঁলোকৰ দুয়োজনৰে থট আৰু চোৱাৰ পাৰ্চপেক্টিভ দুটা বেলেগ বেলেগ হয় গোটেই ঘটনাটো বা তেওঁলোকৰ চাইল্ডহুডৰ জাৰ্নিটোক লৈ চ' এডলেৰিয়ান এপ্ৰ'চে কয় যে আমি কি দেখিছোঁ কি কৰিছোঁ সেইটোতকৈ ইম্পৰ্টেণ্ট আমি সেই বস্তুটো কি ধৰণে চাই পেলাই তাৰ পৰা কি অভিজ্ঞতা লৈছোঁ বা আমাৰ জীৱনত সেই অভিজ্ঞতাটো প্ৰয়োগ কৰিছোঁ এডলেৰিয়ান এপ্ৰ'চৰ আৰু এটা ইম্পৰ্টেণ্ট
ভিউ পইণ্ট বা কনচেপ্ট মানুহৰলৈ আগবঢ়ায় যে এডলেৰিয়ান এপ্ৰ'চে বিলিভ কৰে যে যিসকল ব্যক্তিৰ লগত ছ'চিয়েল কানেক্টিভিটি আছে, যিসকল ব্যক্তিৰ জীৱনত মানে ছ'চাইটিত ভাল বন্ধু বান্ধৱ আছে, সমাজখনত তেওঁলোকৰ জানা শুনা মানুহ বা তেওঁলোকৰ লগত কমিউনিকেশ্যন কৰিব পৰা মানুহ আছে বা তেওঁৰ এটা ছ'চাইটিৰ লগত ভাল ষ্ট্ৰং ৰিলেশ্যন আছে, তেন্তে সেই ব্যক্তিজন অন এন এভাৰেজ তেওঁ এজন সুখী ব্যক্তি বা তেওঁৰ জীৱনত হেপিনেছৰ মানে যিটো লাষ্টিচিটি সেইটো লং লাষ্টিং হয়। ঠিক তেনেদৰে যিসকল ব্যক্তিৰ ছ'চাইটিৰ লগত কোনো ধৰণৰ কানেকশ্যন নাই বা তেওঁলোকৰ যদি ছ'চিয়েল কানেকশ্যন ইমান ষ্ট্ৰং নহয়, তেন্তে তেওঁলোক হয়তো সিমান সুখী ব্যক্তি নহয় সেই অন্য ছ'চিয়েলি এক্টিভ বা ছ'চিয়েল কানেকশ্যন থকা ব্যক্তিসকলৰ দৰে। এডলেৰিয়ান এপ্ৰ'চ এটা এনেকুৱা এপ্ৰ'চ যিয়ে আমাৰ জীৱনটোক চলাই যোৱাৰ ক্ষেত্ৰত আমাক কিছুমান এনেকুৱা সুন্দৰ মানে ভিউ পইণ্টছ আগবঢ়াই দিয়ে, যাৰ জৰিয়তে আমি জীৱনটোক আকৌ এবাৰ নতুনকৈ চাব পাৰোঁ আৰু লগতে এই বস্তুকেইটাৰ মানে এপ্ৰ'চকেইটাৰ কনক্লুজনৰ দৰে আমি আমাৰ জীৱনটোত এই বস্তুকেইটা এড কৰি আমাৰ জীৱনটোক এটা নতুন গতি দিব পাৰোঁ, য'ত আমি আমাৰ পিচ, আমাৰ ৱেলথ আৰু আমাৰ মেণ্টেল হেল্থক আমি আৰু এখোজ আগবঢ়াই লৈ যাব পাৰোঁ। মই আশা কৰোঁ আপোনালোকে মোৰ এনেবোৰ ভিডিঅ' চাই ভাল পায় আৰু ভৱিষ্যতেও ভাল পাই গৈ থাকিব। সেই কুঁহিপাত FB পেজটি আপোনালোকে লাইক কৰিব, ফ'ল' কৰিব, শ্বেয়াৰ কৰিব, ডেফিনেটলি কমেণ্ট কৰিব। ঠিক তেনেদৰে কুঁহিপাত ইউটিউব চেনেলটি আপোনালোকে ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো প্ৰেছ কৰিব, ন'টিফিকেশ্যন বেলটো হিট কৰি ৰাখিব, দেন ইমিডিয়েট ন'টিফিকেশ্যন ৰিচ কৰিব পাৰিব। আজিলৈ আহিছোঁ পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক পোৱাৰ প্ৰতিশ্ৰুতিৰে। আপোনালোক সুস্থ থাকক, সবল থাকক, সুখী থাকক, হাঁহি থাকক, সম্পৰ্কবোৰ মধুৰ আৰু সম্পৰ্কৰ মাজৰ এনাজৰীডাল মজবুতকৈ বান্ধি ৰখাৰ প্ৰয়াস কৰি গৈ থাকক। থেংক ইউ ছ' ভেৰি মাছ গিভিং ইয়ৰ ভেলুৱেবল টাইম টু ৱাচ মাই ভিডিঅ'। ওম নমো ভগৱতে বাসুদেৱায় নমঃ।